হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? খুব ভালে আছে। বহুত দিন পিছত আজিতে ব্লগলৈকে আপোনালোকৰ স্বাগতম, ৱেলকাম। ছানডে হয় আজি ডেট কিমান হয়? আজি হ'ল 18 তাৰিখ, 18th of May। ভাবিছোঁ এটা জেগালৈকে যাওঁ, চাই থাকোঁ ক'লৈকে গৈ আছোঁ। ৰাতিপুৱা অকলে কিন্তু দেই আজি। আৰু এই হ'ল বেংগলোৰৰ মৰ্ণিং। এইটোৱে ৰাতিপুৱা বাছ চাছ মানুহ পূৰা চব ফালে দেখিছে গৈ আছে। আৰু একচুৱেলি মই গৈ আছিলোঁ ইন্দিৰা কেণ্টিন। তাতে মানে কি 5 টকাতে ব্ৰেকফাষ্ট পায়, বাট সেইটো নল'লোঁ আৰু এই চগেলে দিছে কিবা বিক্ৰী কৰি আছে। সেইখন বন্ধ হৈ থাকে 9টা বজাতে, তো মোৰ দেৰি হ'ল গৈ পাওঁতে। চ' এতিয়া গৈ আছোঁ আৰু এখন বেলেগ দোকানলৈকে, চাই থাকক। মই ইয়াতে আহি পালোঁ উডুপি এইখনত। সেইকাৰণে বহুত ফেমাছ চেইন হয়, ইয়াতে খাম এতিয়া। এইবিলাক পাইছোঁ দেখিছে কিমান মানুহ ইয়াতে। এখন বহুত ফেমাছ চেইন হয় আৰু মই অৰ্ডাৰ কৰিছোঁ দোচা আৰু এইটো মেংগলোৰ বান। এইটো খাবলৈ বঢ়িয়া হয়, একদম পূৰা কলৰ দি বনাই মানে কল পিঠাৰ দৰে হয়। সেইকাৰণে দোচা আৰু খাই আছোঁ দেই। আৰু এয়া মই খাই আছোঁ। এই কফি লৈছোঁ লগতে খাবলৈ, বঢ়িয়া খানা দেই, একদম মজা। আৰু মজাকৈ খালোঁ দেই, ভাল লাগিলে। কফি খালোঁ। মেংগলোৰ বানটো অলপ নতুন বস্তু ট্ৰাই কৰিলোঁ। মানে এইটো একচুৱেলি কি বুলি ক'লে যে আটা কলৰ যে ৰসটো সেনেকৈ বিৰাট টেষ্টি আছিলে, মানে কলৰ টেষ্টটো আছে। আৰু দোচাটো খালোঁৱে। চ' এতিয়া ঘৰ গৈ আছোঁ বাকী।